গুড মৰ্ণিং, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মই এই ফুলজোপা কাটিং কৰিবলৈ লৈছোঁ, কাৰণ ফুলজোপা এতিয়া ফুলবিলাক মৰহি গৈছে আৰু ছিজনো গ'ল। এইকাৰণে আজি ৰাতিপুৱাই মই কাটিং কৰি দিছোঁ আৰু ৰ'দো এনেকুৱাই গৰম আৰু আপোনালোকে জানে কেনেকুৱা গৰম হৈছে। সেইকাৰণে ৰাতিপুৱাই কাটি দিছোঁ আৰু কাটিং কৰিছোঁ আৰু এনেকৈ কাটিং কৰি থ'লে অহা বছৰ ধুনীয়া গছ হ'বগৈ। অহা বছৰৰ কাৰণে মই কাটিং কৰি দিছোঁ আৰু তেতিয়া জোপোহা হয় আৰু ধুনীয়াকৈ এনেকৈ কাটি থৈ দিলে গছজোপা ধুনীয়াকৈ জোপোহা হ'বগৈ। সেইকাৰণে মই কাটি দিছোঁ। আপোনালোকৰো যদি এনেকুৱা ফুলগছ আছে আপোনালোকেও কাটি থৈ দিবচোন। তেতিয়া অহা বছৰত আপোনালোকে দেখিব কিমান ধুনীয়া গছ হ'বগৈ, এনেকৈ জোপোহা হ'ব। তেতিয়া মানে দেখিবলৈও ধুনীয়া লাগে। আৰু যদি কাটি নিদিয়ে গছজোপা ওখ হৈ গৈ থাকে, সেইকাৰণে কাটি থৈ দিব লাগে। প্ৰত্যেক বছৰে এনেকৈ কাটিং কৰিব লাগে। সেইটোকে আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আৰু এই সৰু সৰু ডালবিলাক মই ধুনীয়াকৈ কাটি বেলেগ ঠাইত ৰুই থৈ দিম, কাৰণ এই ফুলজোপা ডালৰ পৰাও হয়। সেইকাৰণে মই বেলেগ ঠাইত ৰুই দিম আৰু ধুনীয়াকৈ ৰুই থৈ দিম আৰু তেতিয়া অহা বছৰত ধুনীয়া এটা ফুল গছ হ'বগৈ। আৰু এইটোকে আৰু আজি আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে বাৰু ভাত পানী খালেনে বন্ধু বান্ধৱীসকল? ময়ো খালোঁ বাৰু। মই খাই মেলিয়ে মানুহজনক অফিচত পঠাই এতিয়া অলপ সময় আজৰি পাইছোঁ। সেইকাৰণেই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আৰু